প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহত দগ্ধ সমগ্ৰ ৰাজ্য 40ৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত এতিয়া স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা পুৱাৰে পৰা ৰুদ্ৰমূৰ্তি ধৰি ওলোৱা সূৰ্য দেৱতাৰ তাপত দহিছে সদিয়া ধুবুৰী অৱশ্যে তাৰ মাজতে সুখবৰ দিছে বতৰ বিজ্ঞান বিভাগে 27 মেত ৰাজ্যত আহিব প্ৰবল ধুমুহা বৰষুণ জাৰি কৰিছে ৰেড এলাৰ্ট अब की बार 40 पार भूल শুনা নাই ঠিকই শুনিছে 400 নহয় 40 পাৰ অসমত 40 পাৰ কৰিলে তাপমাত্ৰাই পুৱাই দুপৰীয়া হৈ পৰা দিনটোত সূৰ্য দেৱতাই প্ৰচণ্ড মূৰ্তি ধৰি ৰাজ্যবাসীৰ সহিষ্ণুতা শক্তিৰ যেন প্ৰমাণ হেললে শনিবাৰৰ দিনটোত অসমৰ প্ৰায় প্ৰতিখন জিলাতে তাপমাত্ৰাই চুলেগৈ 40 ডিগ্ৰী সেন্টিগ্ৰেড দিনটোৰ আৰম্ভণিৰে পৰা 32ত আৰম্ভ হয় দুপৰীয়া ঠায়ে ঠায়ে 39 ডিগ্ৰী পৰ্যন্ত হয় আবেলি প্ৰায় 2 বজাত 40 ডিগ্ৰীৰ সীমা অতিক্ৰমী ৰাজ্যবাসীক এক প্ৰকাৰৰ জবৰ যাতনা ভুগাই উত্তাপে এই অভিজ্ঞতা বহুতৰ মতে অভূতপূৰ্ব কাৰণ পাৰাস্তম্ভত 40 ডিগ্ৰী হলেও ই আছিল ফিলছ লাইক 50 ডিগ্ৰী অসমৰ বতাহত জলীয় বাষ্প বিহলি থকা বাবে 40 ডিগ্ৰীৰ উত্তাপ 50 ডিগ্ৰীৰ সমপৰ্যায়ৰ কেৱল অসমতে নহয় দেশৰ আন আন প্ৰান্ততো শনিবাৰৰ দিনটো আছিল ভয়ংকৰভাৱে তপত ৰাজধানী দিল্লীত শনিবাৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 47 ডিগ্ৰী পৰ্যন্ত অৱশ্যে অহা সোমবাৰৰ পৰা পৰ্যায়ক্ৰমে এসপ্তাহলৈ শনিবাৰৰ তুলনাত সকাহ লাভ কৰিব ৰাজ্যবাসীয়ে সোমবাৰৰ পৰা তাপমাত্ৰা 32 ডিগ্ৰীলৈ নমাৰ সম্ভাৱনা আছে বংগোপসাগৰ আৰু ভাৰত মহাসাগৰৰ সংযোগস্থলত ঘূৰ্ণীবতাহ ৰিমালে জোকাৰি যাব বংগ আৰু উৰিষ্যাৰ সাগৰ উপকূলৰ বহু অঞ্চল 25ৰ পৰা 27 মেৰ ভিতৰত 3 দিন বৃদ্ধি পাব ৰিমালৰ প্ৰভাৱ অসমত ৰিমালৰ প্ৰত্যক্ষ প্ৰভাৱ নপৰিলেও পাৰ্শ্ব প্ৰভাৱ হিচাপে আকাশ মেঘাচ্ছন্ন হ'ব আৰু 2-1 পাতলীয়া বৰষুণ অহাৰো সম্ভাৱনা আছে সেইবাবে ৰিমালৰ প্ৰভাৱত সাময়িকভাৱে সকাহ লাভ কৰিব ৰাজ্যবাসীয়ে हमारे नॉर्थ ईस्टर्न रीजन में अगर वेदर फोरकास्ट की बात करें तो डे 1 में हम लोग एक्सपेक्ट कर रहे हैं हल्की से मध्यम स्तर की बारिश नागालैंड मणिपुर मिजोरम और त्रिपुरा के अधिकांश स्थानों में साथ ही साथ अरुणाचल प्रदेश असम और मेघालय के कुछ स्थानों में हल्की से मध्यम बारिश होने की संभावना है साथ ही साथ हीट वेव कंडीशन जो है ये असम 1 या 2 स्थानों में रहने की संभावना है न्यूज डेस्क रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত আমাৰ সম্বন্ধ খুব বেয়া কংগ্ৰেছত থকাৰ প্ৰথম দিনৰ পৰা মুখ্যমন্ত্ৰীৰ লগত কাজিয়া যে আপুনি কি ভাবে কংগ্ৰেছে কেইখন আসন পাব বিজেপি শাসনাধিষ্ঠ দল হিচাপে যিখিনি কৰিছে ইয়াৰ আগতে তেনেকুৱা পন্থা কোনো লোৱা নাছিল মীৰা বৰঠাকুৰে হয়তো গুৱাহাটীত মোতকৈ বেছি মই আই ডোণ্ট বিলিভ ইন দিছ টকছ এবাউট পুটিং দ্য লাষ্ট নেইল ইন দ্য কফিন তাৰ পৰা ভোট হৈ মানুহ ওলাই অহা দেখিছোঁ আপুনি কেতিয়াবা কংগ্ৰেছৰ ভিতৰৰ আভ্যন্তৰীণ লবিজিমৰ শিকাৰ হৈছেনে মই সদায় লবিজিমৰ শিকাৰ এম পি হোৱাৰ পিছত মোক খেলিবলৈ গোটেইকেইটা লাগিল ল'ৰাটোক 52 নম্বৰ এপ্লিকেশ্যন দিয়াৰ পিছত হিমন্ত এটা কাম নিদিলে মই নেতৃত্বত যাব বিচাৰোঁ কাৰো হুকুমত চলা মানুহ নহয় চৰকাৰ যা सकते हैं झुकता नहीं আজি নিশা 7:50 কংগ্ৰেছক লৈ কোনো অসন্তুষ্টি নাই অখিল গগৈৰ 2026 নিৰ্বাচনলৈকে কংগ্ৰেছৰ লগত থাকিব ৰাইজৰ দল ভূপেন বৰাৰ কঠোৰ পত্ৰৰ পিছতো অখিল গগৈৰ নৰম উত্তৰ বিৰোধী ঐক্যক বিভাজিত কৰিবলৈহে এটা চক্ৰ সক্ৰিয় হৈ আছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অখিল গগৈয়ে বিৰোধী ঐক্যত কোনো ধৰণৰ বিভাজন হোৱা নাই বুলি স্থিতি স্পষ্ট কৰিলে অখিল গগৈয়ে নো কমেন্ট ভূপেন বৰাৰ অভিযোগ পত্ৰক লৈ অখিলৰ নো কমেন্ট আমি কাজিয়া নলাগো যি কলো আমি দুইটাই খোলা মোলা মাৰে হয় ভূপেন বৰাও খোলা মানুহ ময়ো খোলা মানুহ যি কলো খেলা কটাও আমাৰ ভিতৰত কথা বাৰ্তা হৈ গ'ল দুদিনৰ আগলৈকে কংগ্ৰেছক লৈ সমালোচনাত গৰজি থকা অখিল গগৈৰ মুখত এতিয়া মাত নাই মুখ বন্ধ অখিল গগৈৰ ভূপেন বৰাৰ অভিযোগ পত্ৰ সন্দৰ্ভত মন্তব্য নকৰে বুলি ঘোষণা অখিল গগৈৰ গতিকে মোৰ কংগ্ৰেছৰ বিৰুদ্ধে কোনো বিক্ষুদ্গাৰো নাই কংগ্ৰেছৰ বিৰুদ্ধে ক'বলগীয়াও মোৰ একো নাই কংগ্ৰেছৰ বিৰুদ্ধে মোৰ খঙো একো নাই খালি মই নিজকে কেতিয়াবা নিজে আত্মসমালোচনা কৰোঁ যে এইটো আমি আৰু ইয়াতকৈ ভাল কৰিলে মানে 2026 বিজেপিক বেছি ভালকৈ হ'ব
দুদিন পূৰ্বে ৰিজৰ্টত একেলগে বহি পাৰ্টি কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত এতিয়া সংঘাতৰ স্পষ্ট ছবি। ৰাজহুৱা স্থানত কংগ্ৰেছক সমালোচনা কৰাক লৈ অখিল গগৈৰ বিৰুদ্ধে টিঙিৰি তোলা হৈ আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। সভাপতি ভূপেন বৰাই অখিল গগৈক শেষ সকিয়নি দি কৈছিল কংগ্ৰেছক লৈ সমালোচনা নকৰিব। অখিলে কংগ্ৰেছক কৰা তুচ্ছ তাচ্ছিল্য কংগ্ৰেছৰ দলীয় কৰ্মীয়ে সহ্য নকৰে। সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকে আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। বিৰোধী ঐক্য অবিহনে কংগ্ৰেছৰ জয় সম্ভৱ নহয় বুলি অখিল গগৈয়ে কৰা মন্তব্যটো ক্ষুণ্ণ হৈ অখিলে বিভ্ৰান্তিকৰ প্ৰচাৰ চলোৱাৰ অভিযোগ আনিছিল ভূপেন বৰাই। সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকে আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। নিৰ্বাচনৰ আগলৈকে দেহে কেহে কংগ্ৰেছী নেতাৰ হৈ প্ৰচাৰ চলোৱা অখিল গগৈক নিৰ্বাচনৰ পিছতেই সকিয়নিৰ পিছত সকিয়নিৰে উপচাই দিছে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈৰ বিৰুদ্ধে গৰজি উঠাৰ পিছতেই হঠাৎ স্তব্ধ হৈ পৰিল অখিল গগৈ। ভূপেন বৰাৰ সকিয়নিৰ পিছতে অসহায় হৈ অখিল গগৈৰ দাবী, আমাৰ মাজত ভুল বুজাবুজি হৈছিল। আমি সমালোচনা আৰু আত্মসমালোচনাৰ পথেৰে আগবাঢ়িব লাগিব। গতিকে মোৰ কংগ্ৰেছৰ বিৰুদ্ধে কোনো বিক্ষুদ্গাৰো নাই, কংগ্ৰেছৰ বিৰুদ্ধে ক'বলগীয়াও মোৰ একো নাই, কংগ্ৰেছৰ বিৰুদ্ধে মোৰ খঙো একো নাই। খালি মই নিজকে কেতিয়াবা নিজে আত্মসমালোচনা কৰোঁ যে এইটো আমি আৰু ইয়াতকৈ ভাল কৰিলে মানে 2026 বিজেপিক বেছি ভালকৈ হ'ব। আমি কাজিয়া নলাগো, যি ক'লোঁ আমি দুয়োটাই খোলা মোলা মাৰ হয়, ভূপেন বৰাও খোলা মানুহ, ময়ো খোলা মানুহ, যি ক'লোঁ খেলা খতম। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে হোৱা এনে মতান্তৰ মানে কংগ্ৰেছৰ বিৰুদ্ধে বিশুদ্গাৰ নহয়, ইয়াত দলৰ মাজৰ ভুল বুজাবুজি, আৰু সেই ভুল বুজাবুজি কথা পাতি ঠিক কৰিছোঁ। মই যিটো কথা কৈছিলোঁ মই 5 নম্বৰ পেজত কৈছিলোঁ পেপাৰ এখনৰ, আৰু মোলে এখন চিঠি দিলে, সেইখনো হৈ গ'ল। আমি দুয়োটাই কথাও পাতিলোঁ, আমাৰ কিবা যদি অলপ কাৰোবাৰ ভিতৰত যদি সামান্যতম কিবা হৈছিলো সেইটোও নাইকিয়া হৈ গ'ল। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে প্ৰদান কৰা এই অভিযোগ পত্ৰৰ পিছতে একাংশই সুযোগ লোৱাৰ অভিযোগ অখিল গগৈৰ। যেতিয়া এই কথাটো যেতিয়া চিঠিখন মোলে দিলে এনেকুৱা ফূৰ্তি পাইছে যে কাজিয়া লগাম কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। আমি কাজিয়া নলাগো, যি ক'লোঁ আমি দুয়োটাই খোলা মোলা মাৰ, একোডাল নহয়, আমাৰ মাজত কাজিয়া নালাগে। ভূপেন বৰাৰ হুংকাৰত চুপ হৈ পৰা অখিল গগৈয়ে ক'লে সকলো উফৰি গ'লেও কংগ্ৰেছৰ সৈতে একেলগে থাকিম। বিজেপিক পৰাজয় কৰাৰ স্বাৰ্থত 26লৈ কংগ্ৰেছৰ সৈতে এক হৈ থকাৰ সংকল্প অখিল গগৈৰ। বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিত মানুহ অসন্তুষ্ট। হিমন্ত বিশ্ব শৰ্মাই কয় বোলে মই আমুকটো দিলোঁ, মানে যেন মানুহক তেওঁ কিনি ল'ব খুজিছে। আৰে ভাই, চৰকাৰৰ টকা, তাকো গোটেইগাল ধাৰ কৰি আনিছা তুমি, তাৰ সমস্ত সুদে মূলে গোটেইবিলাক আমাৰ মূৰৰ ওপৰতে পৰিব। এই চৰকাৰখনক আমি 2026 বিদায় দিব লাগে। যি কৰিব লাগে তাৰ কাৰণে আত্মসমালোচনা যদি কৰিব লাগে মই কৰিছোঁ, সমালোচনা যদি কৰিব লাগে মই কৰিছোঁ। কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। চাৰ্লছ যুৱৰাজৰ দৰে কেজৰিৱালৰ সাক্ষাৎকাৰ লোৱা হৈছে। কেজৰিৱালৰ বিৰুদ্ধে আছে বহুতো গুৰুতৰ অপৰাধৰ গোচৰ। এইদৰে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে কেজৰিৱাল ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ মাজত আছে। তাৰ পাছতো কেজৰিৱালে সংবাদ মাধ্যমক কেনেদৰে সাক্ষাৎকাৰ দিব পাৰে? 40 दिन तिहाड़ में गुजारे, बाहर चुनाव प्रचार वो कर रहे हैं। वो ये कह रहे हैं कि मतलब वो इकोसिस्टम या वो खुद इसको अपनी जीत बता रहे हैं, जैसे घोटाला हुआ नहीं। वो कह रहे हैं कि मुझे चुनाव जिताओगे तो मैं जेल नहीं जाऊंगा और रिजाइन बिल्कुल नहीं करूंगा, ये सब प्लॉट था मेरे अगेंस्ट। वो कह रहे हैं कि ये बेल है, मेरी जीत है। इसको आप किस तरह से देखते हैं सर? ऐसा है कि मैं व्यक्तिगत उनका जो मामला चल रहा है उस पर कोई भी टिप्पणी करूं उचित नहीं है, क्योंकि अभी मामला कोर्ट में है। मेरी चिंता कोई व्यक्ति नहीं है,
मैं तो अदालत ने क्या कहा उसके पर अगर ध्यान केंद्रित करूं तो शराब घोटाले में हाईकोर्ट की टिप्पणी क्या है, हाईकोर्ट ने क्या कहा है, मैं उसको तो मानूंगा। एजेंसी ने क्या किया है छोड़ो, किसी बीजेपी स्पोक्स पर्सन ने क्या कहा है वो छोड़ो, वो स्वयं क्या कहते हैं वो छोड़ो। कम से कम हाई कोर्ट ने शराब घोटाले के बारे में जो कहा है और बहुत ही कड़ी टिप्पणी की है। अब चिंता का विषय ये है देश में और जो गंभीर है कि सार्वजनिक जीवन में कोई जिम्मेवारी नहीं रहेगी, अपनी खुद की बातों पर भी कोई कमिटमेंट नहीं रहेगा। सार्वजनिक जीवन में एक जमाना था स्कूल में कोई बच्चा अगर कॉपी करता है और पकड़ा जाए तो महीने भर स्कूल नहीं आता था। उसके माँ बाप भी शर्माते थे, यार मेरा बेटा एग्जाम में कॉपी करने में पकड़ा गया था। ये स्थिति थी, यानी इन चीजों को बुरा माना जाता था हमारे समाज में। आज बेशर्मी के साथ सजा जिनको हो चुकी है, जिन पर गंभीर आरोप लगे हैं, उनको कंधे पे लेकर के आप सार्वजनिक रूप से नाच रहे हो। ये जो पतन हुआ है वो चिंता का विषय है। मुझे कोई पर्सन से लेना देना नहीं है। अगर ये हुआ तो भ्रष्टाचार की होता क्या, पहले जमाने में डाकू होते थे, महिमा मंडन होता था उनका, वो डकैती करते थे, महिमा मंडन होता था समाज में। अखबारों में भी मैं जो बना तो पहले के जमाने में 2-2 पेज स्टोरी, कवर स्टोरी मिलती थी उनको कि ऐसा ऐसा उसका तो जीवन ऐसा, वो तो ऐसा कर सकता है, और वो बड़े बन जाते थे। दुर्भाग्य से अब राजनेताओं को ये बेनिफिट मिलने लगा है कि इतना भ्रष्ट लोगों का। मैं तो हैरान हूं कि कोई अखबार वाला किसी भ्रष्ट व्यक्ति का इंटरव्यू लेने जाए। एक चार्ल्स शोभराज मैंने अपना देखा था कि लोग इसका इंटरव्यू करने जाते थे, और आज मैं देख रहा हूं। वरना कोई भाई अब इनके विषय में एक बार क्लियर हो जाए तब तक रहने दो। ये पतन है समाज जीवन का, मेरी चिंता वो है।